পুৰণি কালত বাৰাণসীৰাজ ব্ৰহ্মদত্তৰ সময়ত বোধিসত্ত্বই এটা সিংহৰ বংশত জন্মগ্ৰহণ কৰিছিল আৰু হিমৱন্তৰ এটা গুহাত বাস কৰিছিল। এদিন তেওঁ এটা মহ বধ কৰি তাৰ মাংস পেট ভৰাই খাই জুৰিৰ পানী খাই গুহালৈ উভতিছিল। এনে সময়তে এটা শিয়ালে তেওঁক দেখা পালে। পলাবলৈ সুযোগ আৰু সাধ্য নোহোৱাত শিয়ালেই তেওঁৰ সন্মুখত পেটত ভৰ দি শুই পৰিল। তাকে দেখি বোধিসত্ত্বই সুধিলে, জম্বুক, তুমি এনেকুৱা কৰিছা কিয়? শিয়ালে ক'লে, ভদন্ত, মই আপোনাৰ সেৱা কৰিম। বোধিসত্ত্বই ক'লে, তেনেহ'লে মোৰ লগত আহা। ইয়াকে কৈ সিংহই তাক নিজৰ লগত গুহালৈ লৈ গ'ল আৰু প্ৰতিদিন মাংস খুৱাই শিয়ালক পুহিবলৈ ধৰিলে। সিংহৰ প্ৰসাদ পাই শিয়াল বৰ শকত হ'ল। এদিন তাৰ মনত গৰ্ব উপজিল। সি সিংহৰ ওচৰলৈ গৈ ক'লে, প্ৰভু, মই চিৰদিন আপোনাৰ গলগ্ৰ হৈ আছোঁ। আপুনি নিতৌ মঙহ সানি মোক পুহি আছে। আজি আপুনি ইয়াতে থাকক। ময়ে গৈ এটা হাতী মাৰোঁ আৰু নিজে খাই আপোনাৰ বাবেও মাংস আনিম। তাৰ গৰ্বভৰা কথা শুনি বোধিসত্ত্বই ক'লে, জম্বুক, তোমাৰ এনে অভিলাষ ভালৰ বাবে হোৱা নাই। যিবিলাকে হাতী মাৰি মাংস খায় সিহঁতৰ বংশত তোমাৰ জন্ম হোৱা নাই। ময়ে বৰঞ্চ কেতিয়াবা হাতী মাৰি তোমাক তাৰ মাংস খুৱাইছোঁ। হাতী হ'ল বৃহৎ আকাৰৰ জন্তু, যিটো তোমাৰ জাতি বিৰুদ্ধ। তাক কৰিবলৈ নাযাবা। মোৰ কথা শুনা। মহাকায় দীঘল দাঁতিয়া হাতী মাৰিবলৈ যি জন্তুৰ বল আছে, এই পৃথিৱীত সেই শিয়াল হোৱা নাই তপ্তি নে কুলত। গতিকে গৰ্ব তুমি নকৰিবা এই জগতত। কিন্তু শিয়ালে সিংহৰ বাধা নিষেধ ওলাই কৰি গুহাৰ পৰা ওলাল। তিনিবাৰ হুক হুক কৰি শব্দ কৰিলে আৰু পৰ্বতৰ নামনিলৈ দৃষ্টিপাত কৰি এটা কলা বৰণৰ ডাঙৰ হাতী দেখা পালে। তেতিয়াই সি হাতীটোৰ কোমৰ ওপৰত পৰিবলৈ দীঘল জাপ মাৰিলে। কিন্তু সি হাতীৰ কোমত নপৰি হাতীটোৰ আগঠেঙৰ ওচৰত পৰিল। হাতীটোৱে তাৰ আগঠেং এখন শিয়ালৰ মূৰত থলে। লগে লগে শিয়ালৰ মূৰটো ভাগি চূৰমাৰ হ'ল। শিয়ালে মৃত্যুকালৰ চিঞৰ মাৰি প্ৰাণত্যাগ কৰিলে। হাতীয়ে ক্ৰোঞ্চৰ দৰে মাতি তাৰ পৰা আঁতৰি গ'ল। বোধিসত্ত্বই গুহাৰ পৰা ওলাই পৰ্বতৰ শিখৰৰ পৰা শিয়ালক নিহত দেখি ভাবিলে, নিজৰ অভিমানৰ বাবে এই শিয়ালটো মৰা পৰিল। তাৰ পাছত তেওঁ গাঁঠাৰি ক'লে, সিংহ নহয় তথাপি সি কৰে অভিমান। মোৰ বল বীৰ্য হয় সিংহৰ সমান। ধৰাতলত পৰি মৃত্যু হয় তাৰ, হাতী মাৰিবলৈ গৈ মৃত্যু হয় শিয়ালৰ। মানুহৰ সমাজতো যি শ্ৰেষ্ঠ বুলি পৰিচিত বৃষভৰ দৰে কাণ্ড আৰু মহাবল সমন্বিত নাভাবি নিচিন্তি যিটো আগুৱাই যায়, বিবাদত পৰি মাতে জীৱন সংশয়। পৃথিৱীত পৰি সিজনৰ মৃত্যু সহজতে হয়। যিদৰে হাতীক আক্ৰমণ কৰিলে শিয়ালৰ হয় পৰাজয়। নিজৰ ওজন বুজি চালে যিটো জন, নাভাবি নিচিন্তি কথা নকয় সিজন। সুমন্ত্ৰণা লয় তেওঁ পণ্ডিতৰ ওচৰত, মিছা কথা নকয় তেওঁ ইহজনমত। কৰ্তব্যৰ সাধনাত তেওঁ সফলতা পায়, সিজনৰ ওচৰত শত্ৰুৰ হয় পৰাজয়। বোধিসত্ত্বই তিনিটা কথাৰে মানুহৰ, জন্তুৰ, ইহলোকৰ কৰ্তব্য ব্যাখ্যা কৰিলে। এই কাহিনীটো আছিল জাতকৰ এটা কাহিনী। জাতকৰ কাহিনীমালা ক্ষেত্ৰত আমি জানো যে বৌদ্ধ ধৰ্মৰ ত্ৰিপিটক হৈছে ধৰ্মগ্ৰন্থ আৰু এই ত্ৰিপিটকৰ এটা পিটক সূত্ৰ পিটক। সূত্ৰ পিটকৰ অন্তৰ্গত ক্ষুদ্ৰক নিকায়ৰ মানে ভিতৰত থকা এখন গ্ৰন্থ হৈছে জাতক। ইয়াৰ যিবোৰ কাহিনী, এই কাহিনীবোৰ আচলতে বুদ্ধৰ আগৰ জন্মৰ যিটো কাহিনী, সেই কাহিনী মানে কোৱা বুলি কোৱা হয়। জাতকৰ এই কাহিনীটোৱে আমাক এটা কথা ক'লে, যিয়ে যিমানখিনিহে ওজন দাঙিব পাৰে, যিয়ে যিমানখিনিহে কাম কৰিব পাৰে, যাক যিমানখিনি কামৰ কাৰণে পঠিওৱা হৈছে, যাৰ যিমানখিনি কাম তাতকৈ আমি বেছি কাম নিশ্চয়
হাতত ল'ব নালাগে আৰু যাৰ যিটো কাম তেওঁ সেইটো কাম এৰি দিব লাগে। নিজৰ কৰ্তব্য আৰু নিজৰ কামটোৰ প্ৰতি নিজে যাব লাগে আৰু আন মানুহৰ যিটো কাম সেইটো মতে থাকিব লাগে। অকণিহঁত, তোমালোকৰ কাৰণে এইটো কাহিনী লৈ আহিছিলোঁ। তোমালোকে কেনেকুৱা মোক জনাবলৈ নাপাহৰিবা।